নমস্কাৰ, জয় জগন্নাথ। আজি আমি এষ্ট্ৰ আছামৰ জ্যোতি শিকোৱা আহকৰ 21তম খণ্ডলৈ সকলোকে স্বাগতম জনালো। আমি আজি বৃহস্পতিৰ বিষয়ে আলোচনা কৰিম। BNNত বৃহস্পতি জীৱকাৰক গ্ৰহ। জীৱকাৰক গ্ৰহ মানে ইয়াত যিটো লগ্ন আমি পৰাশৰী ঘূৰাত ধৰো উত্তৰ ভাৰতৰ, সেইটো আমাৰ দক্ষিণ ভাৰত BNN কৰোঁতে ভৃগু ঋষিত তেওঁ বৃহস্পতিকে লগ্ন হিচাপে লৈছে, মানুহজনক বৃহস্পতি হিচাপে কল্পনা কৰি লৈছে। এতিয়া এই বৃহস্পতিৰ বস্তুটো তেওঁলোকৰ তাত দশা নাইকিয়া। আমাৰ ইয়াত যেনেকে বিংশোত্তৰী অষ্টোত্তৰী দশা আছিলে বা দশা চাওঁ, তেওঁলোকৰ দশা নাইকিয়া। বৃহস্পতিৰ ওপৰতেই তেওঁলোকে গোটেইখিনি কেলকুলেশ্যন কৰে। কেলকুলেশ্যন মানে কি কৰে, বৃহস্পতি এতিয়া ছাপোজ আপোনাৰ ইয়াতে জুপিটাৰ আছে, বৃহস্পতি ইয়াতে আছে, গতিকে বৃহস্পতিয়ে এইটো ঘৰৰ পৰা প্ৰত্যেক ঘৰতে এবছৰ থাকে। এনেকে 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12 এইখিনিৰ পৰা এটা চাইকুলক তেওঁলোকে দশা হিচাপে ধৰে। ফাৰ্ষ্ট চাইকুল যেতিয়া হ'ব, জাতকৰ যেতিয়া জন্ম হয় বৃহস্পতি, তেতিয়া তেওঁলোকে বৃহস্পতিক জন্ম জাতকৰ গঠন, জাতকৰ বিকাশৰ ওপৰত তেওঁলোকক ধৰে। সেইটো জাতকৰ ফালে এইটো ফাৰ্ষ্ট হাউচৰ ফল দিয়ে। বৃহস্পতিয়ে ফাৰ্ষ্ট 12 ইয়াৰ্ছত প্ৰথম 12 বছৰত মানে প্ৰথম ঘৰটোৰ ফল দিয়ে, জাতকৰ নিজৰ ফল দিয়ে। জ্ঞান আহৰণ, গঠন চঠন, অসুখ বিসুখ যি হ'ব প্ৰথমত, এইটো জাতকৰ নিজৰ ফল আহে। সেইটো ফল দিয়ে প্ৰথম 12 বছৰত, ফাৰ্ষ্ট 12, 1 to মানে 0 to 12 ইয়াৰ্ছত এইটো জাতকৰ ওপৰত ফল দিয়ে। জাতকৰ মানে তাতে হেৰি কি ক'ৰবাত ৰিষ্ট থাকে, কিবা থাকে বা ভাল কি হয়, গঠন কেনেকুৱা হয়, সেইখিনি জাতকৰ দিয়ে। সেইখিনিত বৰ বিশেষ নাই। তাৰপিছত আহিব জাতকক প্ৰথম 12 বছৰৰ পৰা 24 বছৰটো 2 নম্বৰ ভাৱৰ ফল দিব। তাৰমানে পৰিয়াল, ধন এইবিলাকৰ ফল দিব। তেতিয়া জাতকৰ ফলটো নহয়, পৰিয়ালৰ ফল দিব। যেতিয়া বৃহস্পতিয়ে 12 বছৰৰ পৰা 24 বছৰৰ এই 2 নম্বৰ বৃহস্পতি বা 2 নম্বৰ ঘৰটোৰ ফল দিব। সেই ফলটোত আপোনাৰ পৰিয়াল আহিবও পাৰে বা পৰিয়ালৰ ওপৰত ৰেছপনচিবিলিটি আহিব, আৰু আপোনাৰ তাতে শিক্ষা আৰম্ভ হ'ব। যৌৱনৰ প্ৰথম ফাৰ্ষ্ট স্বাধীন সিদ্ধান্ত যেতিয়া ল'ব পাৰে, এই সময়খিনিত সিহঁতে আৰম্ভ কৰে। আৰু জাষ্ট এইখিনি সময়তেই পূৰ্বজন্মৰ, আমাৰ ইয়াত যিটো পূৰ্বজন্ম বিশ্বাস কৰে, পূৰ্বজন্মৰ কিছুমান কৰ্ম ফাৰ্ষ্ট ইয়াতেই আপোনাৰ আহি এই 12 পৰা 24 বছৰতেই কিছুমান সম্বন্ধ হয়। যদি পূৰ্বজন্মৰ কিছুমান ভাল কৰ্ম থাকে, তেনেহ'লে ভাল কাম থাকিলে ল'ৰাটোৰ শিক্ষা আৰু ব্যক্তিত্বও ভালকে হৈ যায়। সেইটো 12 পৰা 24 বছৰ বয়সত হয়। 24ৰ পৰা 36 বছৰলৈ এইটো ঘৰৰ ফল দিব। 24ৰ পৰা 36 বছৰলৈ এই ঘৰটো ফল দিব, মানে থাৰ্ড হাউচত আপোনাৰ কেৰিয়াৰৰ কাৰণে ছেটেলমেণ্টৰ, মানে কেৰিয়াৰ ছেটেলমেণ্টৰ কাৰণে প্ৰগ্ৰেছ, সংঘৰ্ষ এটা আৰম্ভ হয়, কেৰিয়াৰ এষ্টাব্লিছমেণ্ট। তেতিয়া এই থাৰ্ড হাউচতে আপোনাৰ পৰিয়ালৰ গঠন হয়, মানে বিয়া বাৰু। এইটো চাইকেলতে যদি বৃহস্পতিয়ে শুক্ৰ বা মংগলৰ ওপৰত আহে বা ট্ৰাইনত আহে, তেতিয়া বিয়া বাৰু আদি হয়। আপোনাৰ ল'ৰা ছোৱালী তেতিয়া নিজৰ পৰিয়াল গঠন হয়। এইটো বস্তুটো আৰু ফেমিলি ৰেছপনচিবিলিটি এটা আহে। থাৰ্ডত যেতিয়া বৃহস্পতি, ফেমিলি ৰেছপনচিবিলিটি আহে। তেওঁলোকে এটা সংঘৰ্ষময় জীৱনো থাকে। সেই সময়ত শ্বৰ্ট ট্ৰেভেলো কৰিব লগা হ'ব পাৰে, এই বয়সখিনি শ্বৰ্ট ট্ৰেভেল কৰিব লগা হ'ব পাৰে। তাৰ পৰা ৰেছপনচিবিলিটি বাঢ়ে আৰু নিজৰ ছেটেলমেণ্টৰ কাৰণে সংগ্ৰাম কৰে। এইখিনি হোৱাৰ পিছত, এই 24ৰ পৰা 36 হোৱাৰ পিছত 36ৰ পৰা 48 ইয়াৰ্ছটো চোৱা যায় ফ'ৰ্থ হাউচ। সেই সময়ত তেওঁলোকে বুজা যায় পৰিয়াল হোৱাৰ পিছত ল'ৰা ছোৱালীৰ গ্ৰ'থ হয়। তাৰ পৰা 4 নম্বৰ ঘৰত নিজৰ ঘৰ দুৱাৰ হয়, এষ্টাব্লিছমেণ্ট হয়। গতিকে এইখিনি বস্তু তেতিয়া আমি 36ৰ পৰা 48 বছৰ বয়স, মানে 48 বছৰত বৃহস্পতিয়ে এই ঘৰটো ফল দিয়ে। যেতিয়া আমি বৃহস্পতি কোন ভাৱত ইয়াত যেতিয়া ঘূৰিব, কি ভাৱত, মেলাফিক ভাৱবিলাকত থাকিলে এই ফলটো মেলাফিক আহিব। এই সময়ৰ বৃহস্পতিৰ চাইকেলটো যদি চাওঁ, বৃহস্পতিয়ে যেতিয়া বেনিফিক গ্ৰহবিলাকৰ সংযোগত আহিব, সেই সময়খিনিত আপোনাৰ বেনিফিক সময় দিব। সেইখিনি আপোনাৰ বৃহস্পতিটো আপোনাৰ জন্মচক্ৰত কি আছে মই কৈ দিম। এতিয়া সেইখিনি মই ট্ৰেন্সমিশ্যন, মই যেতিয়া বৃহস্পতি
ট্ৰেন্সমিট কৰোঁতে কি ফল দিব কৈ দিম, কিন্তু আগতে আমি এই বস্তুটো আজি জানি ল'ব লাগিব যে 4th হাউচত বৃহস্পতিয়ে 4th চাইকেলত আপোনাৰ 4 ফল দিব। আপোনাৰ ঘৰ দুৱাৰ হোৱা, তাৰ পৰা ল'ৰা ছোৱালীৰ জীৱনৰ ভাল জীৱন আৰু লাইবিলিটি এইবিলাক চব সেই সময়ত ৰেছপনচিবিলিটি, ল'ৰা ছোৱালীৰ হেৰি কৰা মানে চব যিমান আছে ৰেছপনচিবিলিটি ল'ব লাগিব। ল'ৰা ছোৱালীক ডাঙৰ যেতিয়া সেই সময়ত ডাঙৰ হ'ব, জাষ্ট তাহাঁতে অলপ অলপ ডাঙৰ হোৱা আৰম্ভ কৰিব, এষ্টাব্লিছমেণ্ট নহয়, সেই বস্তুখিনি পঢ়া শুনা ল'ৰা-ছোৱালীৰ পঢ়া শুনা এই চাইকেলটোতে দেখা যায়। এই চাইকেলটোত যদি বেনিফিক প্লেনেটৰ থাকে ল'ৰা ছোৱালীৰ পঢ়া শুনা ভাল হয়। এই চাইকেলটোত যদি বৃহস্পতি যেতিয়া ঘূৰিব, ঘূৰোতে যদি বৃহস্পতিয়ে যদি ভাল ভাল গ্ৰহৰ সংযোগত আহে তেনেহ'লে আপোনাৰ সেইখিনি সময়ত ৰিজাল্টটো ভাল পায়, ল'ৰা ছোৱালীৰ পঢ়া শুনা চব ভাল পায়। তাৰপৰা 48 to 60 years, 48 to 60 years 5th house। এই 48 মানুহৰ 48 yearsৰ পৰা 60 yearsলৈকে 5th হাউচৰ ফলাফল দিব বৃহস্পতিয়ে। মানে বৃহস্পতি বা 5th হাউচ, 5th হাউচৰ মানে এইটো সাধাৰণতে পূৰ্ব পুণ্যও কয়, এইবছৰ পুণ্যও কয় নিজৰ জীৱনৰ। আপোনাৰ পূৰ্ব পুণ্য যদি সঞ্চিত পুণ্যৰ যিখিনি আছে আৰু এই জীৱনটোত আপুনি যিখিনি পুণ্য কৰিছে তাৰ ফলাফল বৃহস্পতিয়ে এইখিনি সময়ত দিব, এই 48 আৰু 60। এই ফলাফলটো কেনেকে দিব? এই ফলাফলটো দিব আপোনাৰ জীৱনটো এটা শান্তিপ্ৰিয় জীৱন হ'ব, আপোনাৰ ফেমিলি লাইফ সেটেল শান্তিপ্ৰিয় হ'ব, আপোনাৰ ল'ৰা ছোৱালী সেটেলমেণ্ট হ'ব ভালকে, ঘৰত হেৰি নাথাকিব, ঘৰত এয়া নাথাকিব, হাই কাজিয়া নাথাকিব। তেতিয়া এই বস্তুখিনি গম পাব যে আপোনাৰ যে 48 to 60 যে পূৰ্ব পুণ্য আৰু সেইখিনি ভাল আছিলে। পূৰ্ব পুণ্য এবাৰ পুণ্য ফলত আপুনি অকল এই জন্মৰ পুণ্য নহয়, পূৰ্ব জন্মটো আপোনাৰ জীৱটোৱে পূৰ্ব জন্মটো কৰি অহা পুণ্যৰ ফল আপুনি এইটো সময়ত আপুনি 48 to 60 আপুনি ভোগ কৰিব পাৰিব। এই সময়ত অকল আমি নকলে যে মই কৰিছো বা মই কৰিছো না, আপোনাৰ পূৰ্বজেও কিছু ভাল কাম কৰিছিলে যাৰ কাৰণে পুণ্য অৰ্জন কৰি থৈ গৈছিল, সেইখিনিৰ কাৰণে আপুনি ইয়াতে আজি হয়তো ভালকে থাকিব পৰা হৈছে, আপোনাৰ ল'ৰা ছোৱালী ভালকে সেটেল হৈছে, আপোনাৰ পৰিয়ালটোত শান্তিপ্ৰিয়ভাৱে আছে, কোনো কোনো ধৰণৰ অঘটন নাই। তেতিয়া আপুনি গম পাব যে আপুনি পুণ্যৰ বলত সেইখিনি কৰিছে। এতিয়া আপোনাৰ এইখিনি বয়সতেই যদি চব লাইবিলিটি, এইখিনি বয়স যদি আপোনাৰ এইখিনি চিলড্ৰেন আনছেটেল হৈ আছে, আপুনি নিজে যদি ষ্ট্ৰাগল কৰি আছে, ল'ৰা ছোৱালী বুলিও যদি ষ্ট্ৰাগল কৰি আছে, তেনেহ'লে আপুনি গম পাব যে মোৰ কিবা এটা কাৰ্মিক ডেপ থাকি আহিছে, লাষ্টে আগত থাকি গৈছে, সেইখিনি হৈছে। গতিকে সেইটো কাৰ্মিক ডেপটো কেনেকে ভাল কৰিব যায় সেইমতে আপুনি উপায় কৰি পেলাই সেইমতে আপুনি কৰি সেইখিনি সেটেল কৰিব লাগিব। তাৰমানে আপুনি তেতিয়া গম পাব যে ল'ৰা ছোৱালী আনছেটেল হৈ আছে, ল'ৰা ছোৱালীয়ে জীৱনত ষ্ট্ৰাগল পাই আছে, তেনেহ'লে তেতিয়া আপুনি গম পাব যে 80 yearsৰ পৰা 80 yearsৰ ভিতৰত যদি এইটো হৈছে যে মোৰ কিছুমান কাৰ্মিক ডেপ আছে, সেই ডেপখিনি এতিয়া বিভিন্ন গ্ৰহ পজিশ্যনত আপোনাৰ পৰা উলিয়াই পেলাই আপুনি সেই ডেপখিনি কাৰণে এই জন্মত ক্লিয়াৰ কৰিব লাগিব। য'ত যি আছে সেইখিনি গ্ৰহবিলাকে দেখাই দিয়ে কাৰ্মিক ডেপটো কি থাকে সেই কৰিব লাগিব। গতিকে আমি জীৱনত ভাল কাম কৰা বা পুণ্য কৰাটো বহুত জৰুৰী। অকল এই জন্মত যদি আমি কিবা পাম যে বিৰাট ভাল কাম কৰি আছে আপুনি, যে মই কিবা পাম সেইটো নহয়। আৰু এইখিনি এটা কথা, আপুনি 48 yearsৰ পৰা 60 ভিতৰত পুণ্য কাম কৰে, 48 yearsৰ আগৰ যিখিনি পুণ্য কৰিছে আপুনি যদি সৰুৰ পৰাই কৰিব লাগে। যদি পুণ্য কাম কৰিছে আপুনি যদি হেৰি সৰুৰ পৰাই যদি 48 হৈছে, এইখিনিৰো ফল আপুনি 48 to 60 পাব। পুণ্যৰ ফল এইখিনিতে শেষ হৈ গ'ল আৰু আপুনি 60 পিছত পুণ্যৰ ফল বৃহস্পতিয়ে VNN মতে নিদিয়ে আৰু। ইয়াৰ পিছত আহিব আপোনাৰ 6th যাব, 60 পৰা 70 years, 60 পৰা 72, এইটো হ'ল 6th মানে কি আমাৰ ধাৰ ঋণ, আপোনাৰ হেৰি ধাৰ ঋণ, আপোনাৰ হেল্থ ইছ্যু, এইখিনি সময়ত বৃহস্পতিৰ পৰা ধাৰ যেতিয়া 6 নম্বৰ চাইকেল আৰম্ভ হ'ব 60 বছৰৰ পৰা, তেতিয়া আপোনাৰ ধাৰ ঋণ বেমাৰ আজাৰ এইবোৰ চোৱা যাব, সেইবিলাক দিব। তাৰমানে সেইখিনি সময়ত এইটো পাপস্থান বুলি কোৱা যায়, পাপ। এই সময়খিনিত আপোনাৰ এই জীৱনটোতেই পাপ বা যোৱা পূৰ্ব জন্মত কৰি অহা কিছু মানে আনৰিজল্ভ পাপ থাকি আছিলে, সেইখিনি পাপৰ ফল বৃহস্পতিয়ে এইখিনি বয়সত আমাক দিব। 60 বা 72 yearsৰ ভিতৰত আমি জীৱনত কৰি অহা পাপখিনি
বা পূৰ্বজন্মত কৰি অহা কিছু পাপৰ যিটো ফল আছে সেই ফলটো আমি এই 60 বা 70টোৰ ভিতৰত পাম। এতিয়া কিছুমান মানুহৰ এইখিনি সময়ত যদি পাপ কৰ্ম যদি নাথাকে বা পূৰ্বজন্মৰ যদি কোনো ধৰণৰ পাপৰ যদি কোনো হেৰি নাথাকে, তেনেহ'লে এইখিনি সময়ত আপোনাৰ বেমাৰ আজাৰ বা ধাৰ ঋণ এইবোৰ কম হ'ব। আৰু যদি ধাৰ ঋণ বেমাৰ আজাৰ হৈছে, তেনেহ'লে আপুনি গম পাব লাগিব যে এইবিলাক মোৰ এই জন্মতে কৰা কিছু পাপৰ ফল, নহ'লে যোৱা জন্মত কৰি অহা কিছু পাপৰ কাৰণে আজি মই এইখিনিয়ে ফেচ কৰিব লগা হৈছে। সেইকাৰণে চাউথত এইটো বৰ মানুহবিলাকে এইকাৰণে চাউথত বৰ ফ'ল' কৰে যে জীৱনটোত আমি পাপ কৰিলেও এইখিনি হয়, এই বছৰ যদি নুভুগো, আমাৰ এই জন্মত যদি নুভুগো, অহা জন্মলৈ এইখিনি কেৰিঅভাৰ হ'ব। মোৰ এই চলটোৱে অহা নেক্সট যেতিয়া জন্ম ল'ব, মোৰ পাপখিনি ফল সি সেই নেক্সট জন্মত ভোগ কৰিব লাগিব। মই কৰা আৰু মোৰ যদি পুণ্য কৰি থৈ যাওঁ, তেনেহ'লে মোৰ নেক্সট যেতিয়া চলটো জন্ম হ'ব, তেতিয়া মোৰ পুণ্য ভাৱ এই 5 নম্বৰ হাউচ 40 to 60 ইয়াৰ্ছত নেক্সট চলটোৱে সেইটো বেনিফিট পাব। সেইকাৰণে তেওঁলোকৰ সেই দৰ্শন মতে তেওঁলোকে সদায় এইটো নহয় যে ভাল গ্ৰহ দশা বেয়া গ্ৰহ দশাত যে চব হ'ব। তেওঁলোকে চিধা চিধি কথা কৈ দিছে, পাপ আৰু পুণ্যৰ দুটা চাইকেল আহিব লাইফত, 48 to 60 ইয়াৰ্ছ পাপৰ চাইকেল আহিব, পাপ কাম কৰাবিলাকৰ চাইকেলৰ ৰিজাল্ট আহিব 60 to 72 ইয়াৰ্ছ। তাৰপিছত আৰু বৃহস্পতিৰ দশা, বৃহস্পতিৰ চাইকেল, জীৱকাৰকৰ চাইকেল শেষ। এতিয়া বৃহস্পতিৰ যিটো চাইকেল 72 ইয়াৰ্ছলৈকে বৃহস্পতিৰ চাইকেল শেষ হ'ব। শেষ হোৱাৰ পিছত BNN মতে শনিৰ চাইকেল আৰম্ভ কৰি দিব। শনি তেতিয়া 72ৰ পিছত শনি, বৃহস্পতিৰ যেতিয়া চাইকেলটো থাকে, তেতিয়া আপোনালোকে এটা কথা মনত ৰাখিব, আপোনালোকৰ ফ্ৰী উইল থাকে অলপমান। ছাপোজ পাপ কৰিছে, যে আপুনি কিবা এটা মোৰ যেতিয়া আপোনাৰ গৈছে যে মোৰ সংঘৰ্ষ বাঢ়িছে, মোৰ হস্পিটেলিটি হৈছে, মোৰ কিবা হৈছে, তেনেহ'লে আপুনি পাপ খণ্ডাবলৈ কিছুমান কাম কৰিব পাৰে। যে হস্পিটেলত আপুনি ব্লাড ডোনেশ্যন দিয়া, হস্পিটেলত আপুনি কিছুমান ছাৰ্ভিচ দিয়া, ছেকেণ্ড হস্পিটেলত দিয়া, বা কোনোবা ধৰ্মীয় অনুষ্ঠানত গৈ ফিজিকেল ছাৰ্ভিচ দিয়া, যেনেকৈ গুৰুদ্বাৰা চুৰুদ্বাৰাত মানুহে সাৰা মোচা কৰি থাকে, মঠ মন্দিৰত কৰি, তেনেকৈ বা বিভিন্ন ঠাইত ফিজিকেল ভলণ্টিয়াৰ ছাৰ্ভিচ দি আপুনি এইখিনি অকণমান কমাব পাৰে। সেইখিনি যিখিনি থাকে সেইখিনি কমাব পাৰে। যে এইখিনি যেতিয়া আপোনাৰ দেখিছে, তেতিয়া আপুনি মই অলপমান হেৰি কৰোঁগৈ, এইখিনি তেতিয়া কমাব পাৰে। তাৰপিছত যেতিয়া শনি হ'ব, তেতিয়া আপুনি কিমান ভাল কাম কৰক, কিবা দিয়ক, আপুনি সেইখিনি কমোৱা বহুত কষ্ট। সেইখিনি আৰু নকৰক। শনিয়ে যিটো জাজমেণ্ট আছে, তেওঁ সেইটো জাজমেণ্ট দি দিব। গতিকে আপোনাৰ সেইকাৰণে বৃহস্পতি এৰিয়াটো ফ্ৰী উইল থকা বুলি কয় অলপমান। ফ্ৰী উইল এটা থাকে, যদি ভাল কাম কৰে তেনেহ'লে দি দিব। শনিৰ যেতিয়া আৰম্ভ হৈ যাব 72ৰ পিছত, বিৰাট বেছি ভাল কাম কৰিলেও ফল নিদিয়ে। আগত যি আহিছে সেইবিলাক চব হিচাপ নিকাচ কৰি দিব। আৰু এতিয়া যদি ভাল কাম কৰিছে, সেইটো ট্ৰেন্সফাৰ হৈ যাব নেক্সট জন্মলৈ। শনিয়ে আগৰখিনি হিচাপ নিকাচ কৰি দি দিব। গতিকে আমি জীৱনত এইখিনি কথা জানিলে, আমি বৃহস্পতিৰ এইখিনি চাইকেল জানি ল'লে, আমি সেইমতে নিজকে অলপমান ভালকে জীৱনটো লিড কৰিব লাগে, যাতে আমাৰ নেক্সট জন্মটো ঠিক হয়। বা এইবিলাকত যদি আমি ভাল কাম কৰি আহোঁ, আমি 48 বা 48 ইয়াৰ্ছলৈকে যদি আমি 12 বা 24 পৰা যদি এইখিনি 36, 48ত যদি কিছু ভাল কাম কৰোঁ, পুণ্যৰ কাম কৰোঁ, তেনে 48 to 60ত আমি ফল পাম। 60ৰ পিছত পুণ্যৰ কাম কৰিলে আৰু নেক্সট জন্মত যাব দেই, এতিয়া নাহে আৰু। খালি পাপৰ কাৰণে আমি খন্দাবৰ কাৰণে কিছু ছাৰ্ভিচ দিব লাগিব। আৰু সেইখিনি পুণ্য নহয়, আমাৰ পাপ খন্দাবলৈ ছাৰ্ভিচ দিব লাগিব। এতিয়া মই আকৌ আৰম্ভ কৰিম, বৃহস্পতিৰ বিভিন্ন ৰাশিত থাকিলে কি হয়, কি ফল দিয়ে। এতিয়া আমি বৃহস্পতি বিভিন্ন ৰাশিত থাকিলে কি হয়। ফাৰ্ষ্টত আমি বৃহস্পতি মেষত ধৰিলোঁ। যদি বৃহস্পতি মেষত থাকে, তেনেহ'লে সেই ব্যক্তিৰ অলপমান উচ্চতা কম হয় আৰু জীৱনটো অলপ সংঘৰ্ষময় হয়, মানুহটো সংঘৰ্ষময় হয়, আৰু মানুহটোৰ খেলা ধূলাৰ প্ৰতি ৰাপ বেছি থাকে। যাৰ মেষত বৃহস্পতি থাকে, সেই মানুহৰ খেলা ধূলাৰ প্ৰতি লাভ বেছি থাকে। তেওঁ কাম কৰে বা বিজনেছ কৰে, তেওঁ কিবা এটা নহয় কিবা কৰে, আৰু এডভেঞ্চাৰ স্পৰ্টছত তেওঁ বেছি ভাল পায়। এইবোৰ মানুহ যিহেতু মংগলৰ সেই বৃহস্পতিত মংগল থাকে, আৰু বৃহস্পতি ইয়াতে মংগলৰ ক্ষেত্ৰত থকাৰ কাৰণে আপোনাৰ মংগলৰ কিছু এট্ৰিবিউট লয়। গতিকে এডভেঞ্চ মংগল যিহেতু এটা মানে যুঁজ থকা গ্ৰহ, যৌৱন গ্ৰহ, গতিকে তেওঁলোকেও এইখিনিত এডভেঞ্চাৰ স্পৰ্টছ চুজ কৰি ভাল পায়। ছেকেণ্ড, বৃষত যদি আহে বৃহস্পতি যদি বৃষত আহে, বৃষত অধিপতি হ'ল শুক্ৰ। গতিকে তেওঁলোকৰ শৰীৰটো এট্ৰেক্টিভ হয়, ভাল শৰীৰ হয়, উচ্চতা মধ্যমীয়া ঠিকেই হয়, উচ্চতাও ভাল হয়। আৰু
বিৰাট এট্ৰেক্টিভ হয়। এইবিলাকৰ তেওঁলোকে মানি মাইণ্ডেড পিপুল হয়। এইবিলাক থাকিলে মানি মাইণ্ডেড। বৃষৰ অধিপতি শুক্ৰ হ'ল সম্পদ, মানুহৰ পইচা ধন সম্পত্তি সম্পদ, গতিকে মানি মাইণ্ডেড বুলি কয়। একচুৱেলি মানি মাইণ্ডেড হলে আমি বেয়া বুলি ভাবিব নালাগে। যদি মানুহ মানি মাইণ্ডেড হয় সেইটো শুক্ৰৰ কোৱালিটি, যদি মানুহ মানি মাইণ্ডেড হয় তেহে তেওঁ সম্পদশালী হ'ব পাৰে, ধনী হ'ব পাৰে। গতিকে মানি মাইণ্ডেড বুলি যিহেতু লিখে আমি কওঁ, কিন্তু এইটো বেয়া কোৱালিটি নহয়। মানি মাইণ্ডেড হলেহে মানুহে উন্নতি কৰিব পাৰে, তেওঁৰ হাতত তেহে পইচা আহে। পইচা আহিব লাগিলে মানুহ মানি মাইণ্ডেড হ'বই লাগিব। এইবিলাকৰ মানুহৰ যদি মানি মাইণ্ডেড হয় মানে তেওঁলোকৰ তাত পইচা আহে। আৰু খৰচ হিচাপ কৰি কৰে, তেওঁলোকে খৰচ বিলাক অলপ হিচাপ কৰি কৰে, যা তা খৰচ নকৰে। এইবিলাক মানুহ অলপমান এনেই দেখুৱাবলৈ যা তা খৰচ কৰি নাথাকে, তেওঁলোকে অলপ হিচাপ কৰি থাকে। আৰু তেওঁলোকে গোটেই জীৱনত লাক্সাৰী আৰু কমফৰ্টেবল লাইফ এটা কটায়। ফাইন আৰ্টছ কৰি ভাল পায় বা ফেশ্বন ড্ৰেছিং আদি ইত্যাদি ভাল পায়। যদিয়ে কোনোবা বেয়া গ্ৰহৰ দৃষ্টি নাথাকে, গোটেই লাইফটো তেওঁলোকৰ কমফৰ্ট আৰু লাক্সাৰীটো থাকে। লাইফটো অলপ ইজি গোয়িং হয়। বৃহস্পতি যদি বৃষত থাকে লাইফটো অলপমান মানে হয়, আৰামদায়ক হয়। গতিকে আৰু কিন্তু এটা মানে বেয়া কি হৈছে কি, ইয়াত বৃহস্পতি থাকিলে জাতকে সদায় অপজিট ছেক্সৰ প্ৰতি বৰ সদায় আকৰ্ষিত হৈ থাকে, বায়ুৰ প্ৰতি যথেষ্ট আকৰ্ষিত হৈ থাকে। এইটো শুক্ৰ যিহেতু অপজিট হয়, স্ত্ৰী গ্ৰহ, গতিকে বৃহস্পতি ইয়াত থাকিলে অপজিট ছেক্সৰ প্ৰতি এই জাতকবিলাক বৰ আকৰ্ষিত হৈ থাকে। গতিকে তাৰ পৰা অলপমান সাৱধানে থাকিব লাগে। এতিয়া বৃষ আহিব মিথুনত, মিথুনত আহিব বৃহস্পতি। বৃষৰ পিছত মিথুনত আহিব বৃহস্পতি। মিথুনত আহিলে সেই জাতক ভাল উচ্চতা হয়, ভাল হাইটৰ ল'ৰা হয়, কিন্তু ফিচাৰ্ছবোৰ বৰ এট্ৰেক্টিভ হয়। তাৰে বুধৰ ফিচাৰ্ছ, কিন্তু মিথুনৰ অধিপতি বুধ, আৰু মিথুনটো হ'ল জ্ঞাত্মক ৰাশি। জ্ঞাত্মক ৰাশি মানে ডুৱেল পাৰ্চনেলিটি। এইবোৰ মানুহৰ মন বুজা বৰ টান। তোমাৰ লগত ভালকে কথা পাতিব, পিছত কিবা এটা বেলেগ এটা কাম কৰি আছে। গতিকে তেওঁলোকৰ পেট পাবলৈ বৰ টান। তেওঁলোক ডুৱেল পাৰ্চনেলিটি, হঠাৎ আজিয়ে কি কৰি দিছে পিছত কি কৰিছে বুজা টান, এটা দিগদাৰ। কিন্তু তেওঁ বুদ্ধিয়ক আৰু তেওঁ এডভাইচ ভাল দিব পাৰে। বিশেষকৈ তেওঁলোকে বিজনেছ ৰিলেটেড ক্ষেত্ৰত এডভাইচ দিব পাৰে ভাল। তেওঁলোকে মিডিয়া, ফিল্ম মেকিং, পাব্লিক স্পিকাৰ আদিত ইণ্টাৰেষ্ট থাকে, আৰু তাত নামো কৰে। যদি বৃহস্পতি ইয়াত থাকে জাতকৰ, মিথুন ৰাশিৰ জাতক হলে এইখিনি। তাৰপিছত আহিল কৰ্কট ৰাশি। কৰ্কট ৰাশিত বৃহস্পতি উচ্চই হয়, কিন্তু উচ্চ হলেও এইটো জলগ্ৰহ হয়, জলৰাশি। তাত থাকিলে অলপ জাতক শকতাৱধ হয়, শকত হোৱাৰ চান্স থাকে। তেওঁৰ জীৱনত শকত হৈ থাকে, ফেটছ এটা আহে ইয়াত থাকিলে। কিন্তু খোলা হৃদয়ৰ মানুহ হয়। যদি কৰ্কটত বৃহস্পতি থকা জাতক হয়, তেওঁ বৰ খোলা হৃদয়ৰ মানুহ হয়। তেওঁ বৰ খোলা, আৰু তেওঁ বেয়া পায়, কি বুলি কয়, কোনোবাই মানে বেয়াকে কয়, মানে কৰিলে বেয়া পায়। চফ্ট স্পকিন, কিন্তু গুড হাৰ্ট, গুড নেচাৰ্ড হয়, খুব ভাল তেওঁক লাইজ, মানে কোনোবাই ফাঁকি দিলে তেওঁ বৰ বেয়া পায়। গতিকে এই বৃহস্পতি, কৰ্কটত থকা বৃহস্পতিয়ে মানুহৰ ফাঁকি সহ্য কৰিব নোৱাৰিলে। তাৰ কোনোবা বন্ধুৱে যদি ফাঁকি দিয়ে, তাৰ লগত কেঞ্চেলেই কৰি দিব, তাৰ লগত কথাই নাপাতো বুলি সি ফাঁকি দিয়ে। এই ফাঁকি দিয়া মানুহ বৰ বেয়া পায় ইয়াত থকা কৰ্কটত থাকিলে। কিন্তু তেওঁলোকে জন্মস্থায়ীত ছেটেল নকৰে, বেলেগ ঠাইত ছেটেল কৰে। আৰু প্ৰেক্টিকেলি তেওঁলোকে যদি বিদেশত ছেটেল কৰে, তেনেহলে তেওঁলোকৰ উন্নতি বেছি হয়। আৰু মেক্সিমামে বিদেশতো ছেটেল কৰিব যায়। গতিকে বিদেশত ছেটেল কৰি ভাল। তেওঁলোকৰ কিছুমান লাইফ লং ৱৰিজ থাকি যায়, কিন্তু কিবা কিবি ৱৰিজ থাকে। এই কৰ্কটত থাকিলে জীৱন যদি কিবা নহয় কিবা ৱৰি থাকিলে, কিন্তু তেওঁলোকৰ মাকৰ লগত সম্পৰ্কটো বৰ ভালে থাকে। তেওঁলোকে পাৰিলে এই জাতক জাতিকাই মাকক আনি পেলাই নিজৰ ঘৰতে ৰাখে। গতিকে সেইটো তেওঁলোকৰ বৰ কিন্তু আৰু মেডিকেল বা আৰ্টছ আদিত তেওঁ ভাল ইণ্টাৰেষ্ট থাকে। মেডিচিন যদি পঢ়ে, মেডিকেল যদি পঢ়ে, ফাইন আৰ্টছত বেছি তেওঁ নাম কৰিব পাৰে। আৰু জীৱনৰ শেষত কিবা এটা তেওঁ সন্মানো পায়। জীৱনৰ মানে লাষ্ট, মানে জীৱনৰ পিছৰ জীৱনটোত আৰু আফটাৰ 50-60 পিছত তেওঁ সন্মান এটা পায় বৃহস্পতি ইয়াত থাকিলে। এতিয়া বৃহস্পতি যদি সিংহত আহে, আমি সিংহত আহে, তেনেহলে ইয়াৰ জাতক বৰ ৱেল বিল্ড হয়, ডাঙৰ চলজাৰৰ হয়। ডাঙৰ চলজাৰ সিংহ হ'ল ৰবি, ৱেল বিল্ড হয়, ডাঙৰ চলজাৰৰ হয়, উচ্চতাও ভাল হয়, আৰু প্ৰেক্টিকেল হয়। আৰু তেওঁ প্ৰেক্টিকেল হয় আৰু সন্মানিত হৈ থাকে। তেওঁৰ ফ্ৰেণ্ড চাৰ্কল হ'লে সন্মানিত হৈ থাকে। তেওঁৰ যিবোৰ ফ্ৰেণ্ড চাৰ্কল থাকে, বিৰাট ইনফ্লুৱেঞ্চিয়েল ফ্ৰেণ্ড চাৰ্কল থাকে। তেওঁ
মানে পলিটিকেলি হওক কিয় তেওঁ ইনফ্লুৱেঞ্চিয়েল বা হাই লেভেল অফিচাৰ ফ্ৰেণ্ড চাৰ্কেল বিচাৰিছে, কাৰণ সিংহৰ ৰবিটো, গতিকে আপোনাৰ ৰাজকীয় ঘৰৰ লগত ৰজা ঘৰৰ লগত সম্বন্ধ থকা মানুহৰ লগত ফ্ৰেণ্ড চাৰ্কেল থাকে আৰু তেওঁলোকে ফ্লেটাৰী বেয়া পায়। ইয়াত ফ্লেটাৰী কিছুমান বিয়াত যে মানুহক তেল মাৰি কথা, ফ্লেটাৰী টাইপ মানুহক এই বৃহস্পতিয়ে ভাল, তাত লাইচ বা বেয়া পায়, ইয়াত ফ্লেটাৰী বেয়া পায় বৃহস্পতি। তেতিয়া আৰু তেওঁৰ মেইন কথা হৈছে কি, তেওঁৰ জীৱনটোত লাইফটো বৰ ধুনীয়াকৈ কটাব পাৰে, ছেটেলমেণ্ট ভাল হয় আৰু তেওঁলোকৰ বিবাহিত জীৱনো ষ্টেবল থাকে, তাত কোনো গণ্ডগোল নাথাকে। যদি সিংহত বৃহস্পতি থাকে জাতকৰ বিবাহিত জীৱন বৰ ষ্টেবল থাকে আৰু তেওঁলোকে লাইফত ছেটেলো ভালকৈ কৰিব পাৰে আৰু প্ৰেক্টিকেল মানুহ, গতিকে সকলোৰে পৰা সন্মানো পায়। যিনা ফেমিলি বা তেওঁৰ বন্ধু বান্ধৱ সকলোৱে তেওঁক এটা সন্মানৰ দৃষ্টিৰে চায় এইবোৰ মানুহক। তাৰপিছত আহোঁ আমি কন্যা। কন্যা ইয়াত আহিলে আমি অলপ মধ্যমীয়া উচ্চতা হয়, ইয়াত বোধত অলপ মধ্যমীয়া উচ্চতা পায়, তো ভাল হেল্থ হয়, তো স্বাস্থ্য বিৰাট ভাল, চফ্ট স্পকেন, চফ্ট স্পকেন বাট কিন্তু ষ্টাবন। এইবোৰ মানুহক আপুনি হাজাৰ বুজাওক, বুজিও যাব ইয়াতে, কিন্তু যেতিয়া ফ'ল' কৰিব নিজৰটোৱে ফ'ল' কৰিব। এইবোৰ মানুহক আপুনি বুজাই লাভ নাই। কন্যাত যদি বৃহস্পতি থাকে, কোনোবা মানুহ দেখে আপোনাৰ ইয়াত, তেওঁ আপোনাৰ তাত আহিব, আপোনাৰ 10টা কথা শুনিব, 10টা এডভাইচ ল'ব, তাৰপিছত তেওঁ নিজে ভাল দেখিব যিটো সেইটোৱে কৰিব। তাতে আপুনি হেৰি কৰিব নোৱাৰে আৰু ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে এইবোৰ মানুহক। তেওঁলোকৰ এটা কনফিডেণ্ট এপ্ৰ'চ থাকে, ল'ৰাই হওক ছোৱালীয়ে হওক দুয়োটাৰে এটা কনফিডেণ্ট এপ্ৰ'চ থাকে। আৰু ফাইন আৰ্টছৰ স্কিল হয়, তেওঁলোকে ফাইন আৰ্টছত খুব ভাল কৰে আৰু মিডিয়াত ভাল কৰে। তাৰপিছত তেওঁলোকে প্লেনাৰ, গুড প্লেনাৰ। ইয়াত থকা বৃহস্পতি, কন্যাত বৃহস্পতি থাকিলে গুড প্লেনাৰ হয়। তেওঁলোকৰ যিটো গ'ল এচিভ কৰিব লাগে ষ্ট্ৰেটেজিকেলি প্লেন কৰি পেলাই সেইটো গ'ল এচিভ কৰিব পাৰে। আৰু আচৰিত কথা, ইয়াতে কন্যা বৃহস্পতি থাকিলে সেই পৰিয়ালত টুইন থকা দেখা যায়। টুইন আমি যেনে যমজ ভাতৃ বা যমজ তেনেকুৱা থকা যায় আৰু দুটা টুইনেই কিন্তু ভালকে ছেটেল হয়, মানে ভালকে আছিলে। আৰু কেতিয়াবা তেওঁলোকে আৰ্টিষ্টিক যিটো টেলেণ্ট আছে তাৰ কাৰণে তেওঁ কিবা সন্মানো পাব পাৰে লাইফত। এতিয়া আমি আহোঁ, বৃহস্পতি আহিল তুলাত। তুলাত আহিল মানে তুলাৰ অধিপতি শুক্ৰ। তুলাত অহাৰ লগে লগে বৃহস্পতি যেতিয়া আহি পায়, জাতক সাধাৰণতে ধুনীয়া হয়, দেখিবলৈ ধুনীয়া হয়, চফ্ট এণ্ড টেণ্ডাৰ স্পকেন হয়, খুব চফ্ট আৰু খুব ধুনীয়া ধুনীয়া মিঠা মিঠা কথা কয় দেই এই জাতকে। আৰু চকুজুৰি বিৰাট ধুনীয়া হয়। এই জাতকৰ তুলাত যদি বৃহস্পতি থাকে, সেই জাতক বা জাতিকাৰ চকু বিৰাট ভাল হয়, তেওঁলোক সামাজিক হয় আৰু তেওঁলোকে তেওঁলোকৰ দুখ, শুক্ৰ এটা অপজিট ছেক্সৰ লগত তেওঁলোকে এটা সম্বন্ধ কৰাত সদায় আগ্ৰহী হৈ থাকে, ৰিলেশ্যনশ্বিপ এটা কৰাত বিৰাট আগ্ৰহী থাকে। ল'ৰা হ'লে নিজে ছোৱালীৰ লগত, ল'ৰা হ'লে ছোৱালীৰ লগত ৰিলেশ্যনশ্বিপ বা ফ্ৰেণ্ডশ্বিপ কৰিব যাব। আৰু এই জাতকৰতো অসংখ্য বহুতো তেওঁলোকৰ বান্ধৱী থাকে, তেওঁলোকৰ মানে বহুত বান্ধৱী থাকে। তেওঁলোকৰ এই তুলাত বৃশ্চিক থাকিলে তেওঁৰ মানে ছোৱালী বান্ধৱী বহুত থাকিব, এইটো মানে আপুনি অনয় কৰোঁ থাকিবই আৰু আৰু তেওঁলোকে মেইন কথা এতিয়া, আৰু যদি ছোৱালী হয়, ছোৱালীয়ে সেই অপজিট ছেক্সক আকৌ এট্ৰেকশ্যন কৰি থাকিব। তেওঁলোকে জীৱনটোত এটা কথা ভালকে জীৱন চলাব পাৰে আৰু তেওঁলোকে জীৱনত সম্পদ গোটাই বিৰাট ভাল পায়। আৰ্ট, ছিংগিং, পেইণ্টিং ভাল পায় বা এইবিলাক পায়। আৰু আৰ্ট, ছিংগিং, পেইণ্টিং নামো কৰিব পাৰে তেওঁলোকে মিডিয়া আৰু এইবিলাক মিডিয়া, আজিকালি যিবোৰ মিডিয়া লাইন আছে সেইবিলাকতো তেওঁলোকে নাম কৰিব পাৰে যদি তুলাত বৃহস্পতি থাকে। গতিকে এই জাতকৰ খালি এটাই ড্ৰবেক, তেওঁ নিজকে অলপ কণ্ট্ৰল কৰি জাতক বা জাতি বা অপজিট ছেক্সৰ পৰা নিজক দূৰত থাকিলে নিজৰ ফিল্ডত, কৰ্ম ফিল্ডত যথেষ্ট তেওঁলোকে উন্নতি কৰিব পাৰে। তাৰপিছত আহোঁ বৃশ্চিক। বৃশ্চিকত যদি বৃহস্পতি থাকে, এই জাতকৰ 1 পৰা 8 নম্বৰ ঘৰ হয়। এই জাতকৰ আধ্যাত্মিকৰ আৰু মেটেৰিয়েলিষ্টিক এই দুইটা বস্তু লৈ পেলাই অন্তৰত এটা সদায় দ্বন্দ্ব থাকে। তেওঁ এবাৰ মই আধ্যাত্মিকত যাওঁ, এবাৰ মই টকা পইচা গোটাওঁ, এইটো এটা সদায় থাকে আৰু সদায় যেন কিবা এটা হেৰাইছে, তেওঁ যেন জীৱনত কিবা এটা নাই পোৱা, মিচিং হৈ গৈছে, সেই ভাৱটো তেওঁৰ সদায় থাকিবই। এইটো সদায় থাকে আৰু এইটোত মানে আপুনি ক'ব নোৱাৰে। বিৰাট হাৰ্ড ৱৰ্কিং হয়, কিন্তু হাৰ্ড ৱৰ্কিং হ'লেও তেওঁ অলপ নেৰ' মাইণ্ডেড হয়। গোটেই জীৱনটোৱে তেওঁ এটা সংঘৰ্ষত যায়, গোটেই জীৱনটো তেওঁ সংঘৰ্ষতে যায়
আৰু বিভিন্ন কিন্তু এটা বয়সৰ পিছত তেওঁ স্পিৰিচুৱেলৰ প্ৰতি অলপ আকৰ্ষণ হৈ যায়, মিষ্টিকেল লাইফ এটাৰ প্ৰতি মানে আকৰ্ষণ হয়। পৰিয়ালতো গোটেই জীৱনটো তেওঁ সংঘৰ্ষ থাকে, বিৰাট সংঘাত থাকে, সংঘৰ্ষ থাকে, কিন্তু তেওঁ গোটেই সংঘৰ্ষত ধৈৰ্য ধৰি সহনশীল হৈ এইবিলাক চব কৰি তেওঁ থিয় হৈ থাকে আৰু নিজে হাৰ দুৰ্ভগ কৰি জীৱনটো আগুৱাই নিয়াত থাকে। এনেকে গৈ 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 লাষ্টত এটা বয়সৰ পিছত তেওঁ শান্তিপূৰ্ণ মানে লাইফ এটা পায় আৰু মানে এটা মানসিক শান্তি পায়গৈ, শেষত গৈ পেলাই এটা মানসিক শান্তি পায়। গতিকে এই বৃশ্চিকত যদি বৃহস্পতি থাকে, মানুহৰ এটা সংঘৰ্ষময়, পৰিয়ালতো সংঘাত সংঘৰ্ষ থাকে, মুঠতে লাইফটো অলপমান চেলেঞ্জিং হয়। তাৰপিছত আহোঁ আমি ধনু। বৃশ্চিকৰ পৰা যেতিয়া ধনু বৃহস্পতি ধৰো, ধনুৰ অধিপতি হৈ যায় বৃহস্পতি নিজেই। গতিকে তেওঁ বিৰাট খোলা মনৰ হয়, তেওঁ যিবোৰ এক্সপ্ৰেছন কৰিব ইয়াত জ্ঞান থাকিব, উইজডম থাকিব, এক্সপিৰিয়েঞ্চ থাকিব। এইবোৰ মানে উইথ দেয়াৰ এক্সপিৰিয়েঞ্চ আৰু জ্ঞানৰ ওপৰত মানুহক কথা কয়। গতিকে তেওঁলোক স্বাধীনভাৱে নিজৰ জীৱন গঢ়ে, কাৰো মানে নহয়। তেওঁলোকৰ নিজৰ জীৱনটো চেল্ফ মেড মেন বুলি ক'লে ধনুত থকা বৃহস্পতিয়ে মানুহক চেল্ফ মেড মেন কৰে। তেওঁলোক মানে হাই স্পিৰিট থাকে, জীৱনটো স্বাধীনভাৱে কৰে আৰু খুব হাই স্পিৰিট। তেওঁলোকৰ নিচিনা স্পিৰিট থকা মানুহ আপুনি কম পাব। হাই স্পিৰিট, কিবা এটা কাম কৰিবলৈ তেওঁলোকে দিন নাই ৰাত নাই কষ্ট কৰি এইবিলাক কৰিব। তেওঁলোক বুদ্ধিয়ক, ইণ্টেলিজেণ্ট হয়, কিন্তু কিবা কাৰণত তেওঁলোকৰ পৰিয়ালৰ লগত সম্পৰ্কটো অলপ দূৰত থাকে, পৰিয়ালৰ পৰা অলপ আঁতৰত থাকে, আৰু পৰিয়ালক তেওঁ সময় কম দিয়ে। একচুৱেলি তেওঁলোকে পৰিয়ালক সময় নিদিয়ে, তেওঁলোকে সেইটোৱে কৰে। তেওঁলোকে নলেজ শ্বেয়াৰ কৰি ভাল পায়। বৃহস্পতি যিহেতু দেৱগুৰু বৃহস্পতি, এই ধৰণৰ মানুহে নলেজ শ্বেয়াৰ কৰি ভাল পায় আৰু বেলেগক টিচিং লাইন দিয়ে, তেওঁ গাইড হয় বা মেণ্টৰ হয়, এইবিলাকত কৰি তেওঁলোকে কৰি ভাল পায়। গাইড মেণ্টৰ এইবোৰ কৰি তেওঁ ভাল পায়। আৰু এটা বয়সৰ পিছত তেওঁ এটা প্ৰস্পাৰাছ লাইফ এটা পায়। ওৱান্স এটা মানে 40, 50, 60 পিছত তেওঁ এটা প্ৰস্পাৰাছ লাইফ পায় আৰু লাহে লাহে তেওঁ স্পিৰিচুৱেল লাইফ এটাৰ প্ৰতি গতি কৰে, সেইটো যদি ধনুত বৃহস্পতি থাকে। এতিয়া আমি আহোঁ বৃহস্পতি মকৰলৈ। ধনুৰ পিছত মকৰ। মকৰত আহিলে বৃহস্পতি মকৰত শনিৰ জেগাত আহিলে বৃহস্পতি যেতিয়া সেই জাতক এটা ৰেচপেক্ট পায়, তেওঁ জ্ঞানী হয়। লাইফটো স্পিৰিচুৱেল আৰু মেটেৰিয়েল দুইটা বস্তু তেওঁ বেলেঞ্চ কৰিব পাৰে। বেছি স্পিৰিচুৱেল লাইফতো নাযায়, বেছি মেটেৰিয়েলিছো নাযায়, দুইটা লাইফ তেওঁ বেলেঞ্চ কৰি চলাব পাৰে। মকৰৰ বৃহস্পতিয়ে এই বেলেঞ্চ কৰাৰ কামটো দিয়ে। তেওঁৰ ডিউটি জ্ঞান, যিটো ডিউটি জ্ঞান, ডিউটিৰ প্ৰতি যিটো মানে হেৰি থাকে, ৰেচপনচিবিলিটি থাকে, তাৰ উপৰিও তেওঁ ডিউটিৰ উপৰিও তেওঁ উইজডম যিখিনি থাকে, নিজৰ যিমান জ্ঞান থাকে, তাৰ কাৰণে তেওঁ বন্ধুবৰ্গৰ মাজত বৰ জনপ্ৰিয় হৈ থাকে। আচলতে জনপ্ৰিয় হৈ থকা এটা কাৰণ হৈছে কি, বৃহস্পতি ইয়াত নিচস্থ। যেতিয়া বৃহস্পতি যেতিয়া নিচস্থ হয়, সেই জাতকৰ কেতিয়াও ইগ' নাথাকে। বৃহস্পতি উচ্চস্থ থাকিলে জাতকৰ ইগ' আহিব, কিন্তু যেতিয়া গ্ৰহ এটা নিচস্থ হয় তেতিয়া ইগ' নাথাকে, গতিকে সকলোৰে লগত মিলিব পাৰে। সেইকাৰণে বৃহস্পতি মকৰত থকা বৃহস্পতিৰ জাতক সদায় সকলোৰে লগত মিলি থাকিব পাৰে আৰু তেওঁ নিজৰ অপিনিয়ন খাং খাচ কৰি দিব, চিধা চিধি, তেওঁ ভয় নাখায়। তেওঁ যদি কাৰোবাৰ লগত বেয়াও লাগে, মাক বাপেকৰ লগত কিবা হয়, নিজৰ অপিনিয়ন কৈ দিব, লাগে লাগে ৰিলেশ্যনশ্বিপে বেয়া হৈ যাওক। সেইটো তেওঁ এটা মানে বিৰাট, তেওঁ মানে সত্যবাদী আৰু চিধা। নিজৰ লাইফত তেওঁ জ্ঞানক বহুত ভেলু দিয়ে, টিচিঙৰ প্ৰতি ভাল পায়, টিচিং ভাল পায় আৰু জ্ঞান দি ভাল পায়। তেওঁলোকে সাধাৰণতে তেওঁলোকৰ পৰিয়ালটো ভাল পৰিয়ালৰ হয়। এইবিলাক জাতকৰ পৰিয়াল ভাল পৰিয়ালৰ হয় আৰু গোটেই লাইফটো তেওঁ মেটেৰিয়েল আৰু স্পিৰিচুৱেল দুইটা চাইডে সমানে বজাই পেলাই গোটেই লাইফটো তেওঁলোকে কটাব পাৰে। এইকাৰণে তেওঁলোকে প্ৰেক্টিকেল হয়, লাইফত প্ৰেক্টিকেল হয়, গতিকে জীৱনটো তেওঁলোকে ভালদৰে কটাব পাৰে। মকৰৰ পিছত আমি আহিম কুম্ভলৈ। কুম্ভও অধিপতি শনি, কিন্তু ইয়াতে অলপমান বৃহস্পতি আহিলে জাতক অলপ চাইকিক হয় আৰু এক্সেন্ট্ৰিক হয়, অলপ এক্সেন্ট্ৰিক হয়, কিবা ভাবি থাকে, নিজৰ ভিতৰতে থাকে। তেওঁ এটা আনপ্ৰেডিক্টেবল লাইফ কৰে আৰু কিছুমান ডিচিশ্যন হুইস্কিলি লয়। যিবোৰ ডিচিশ্যন হুইস্কিলি লয়, বেলেগৰতো ক্ষতি হোৱা দূৰৰ কথা, আগতে নিজৰে ক্ষতি হয়। গতিকে এই জাতকে সদায় সেই হুইস্কিল ডিচিশ্যনৰ পৰা সাৱধানে থাকিব লাগে। ধুনীয়াভাৱে যদি জানে যে মোৰ কুম্ভৰ বৃহস্পতি আছে, তেওঁ যাতে খৰখেতীয়াকৈ হুইস্কিল ডিচিশ্যন ল'ব নালাগে। লাইফত ভাবি চিন্তি ভালকৈ কৰিব লাগে আৰু
তেওঁলোকৰ এটা মানে আনকনভেনচনেল মাইণ্ডছেট, সেইটো মানে ফ্লাকচুৱেটিং মাইণ্ডছেট, মানুহটো এনি টাইম ফ্লাকচুৱেট কৰি থাকে, আনকনভেনচনেল মাইণ্ডছেট, কিন্তু লিডাৰশ্বিপ লৈ ভাল পায়। তেওঁক লিডাৰশ্বিপ দিলেতো বিৰাট ভাল পায়, তেওঁক লিডাৰশ্বিপ লাগে আৰু তেওঁ সদায় ডিজায়াৰ্ছ এটা থাকে লিডাৰশ্বিপৰ প্ৰতি পেলাই ভাল পায়। আৰু ইনোভেশ্যন বা এক্সপ্ল'ৰেশ্যনৰ প্ৰতি তেওঁৰ তাত জ্ঞান থাকে, মানে ধাউতি থাকে, ইনোভেশ্যন কৰা বা এক্সপ্ল'ৰেশ্যন কৰা এটা ধাউতি থাকে। সেই বিষয়ত তেওঁ কেতিয়াবা ফৰেইন ট্ৰেভেলো কৰিব পাৰে। কিন্তু তেওঁ পাৰিবাৰিক লাইফটো ভাল নহয়, পাৰিবাৰত তেওঁ মানে সুখ শান্তি অলপ কম পায়, কিন্তু সমাজত এটা প্ৰতিষ্ঠা পায়। পৰিবাৰত যদিও তেওঁ সুখ শান্তি কম পায়, কিন্তু সমাজত এটা প্ৰতিষ্ঠা পায়। ইয়াৰ পিছত আমি আহো বৃহস্পতি মীনলৈ। বৃহস্পতি মীনলৈ আহিলে ইট ইজ দ্য বেষ্ট প্লেচমেণ্ট অফ বৃহস্পতি বুলি কয়। জুপিটাৰত এটা বেষ্ট প্লেচমেণ্ট, বৃহস্পতি মীনতো বৃহস্পতিৰ ঘৰ বেষ্ট প্লেচমেণ্ট। বৰ চফ্ট স্পকেন হয়, বৰ জেণ্টল হয়, আৰু বিৰাট হয়, কম্পেশ্যনেট হয়, ৱাৰ্ম এণ্ড কম্পেশ্যনেট হাৰ্ট। কাৰণ এনেকুৱা জাতকৰ ওচৰত আপোনাক বোলে বিৰাট আপোনাৰ আদৰ সাদৰ কৰিব, কম্পেশ্যন কৰিব। আৰু এইবিলাক মানুহ চেল্ফ মেড মেন হয়। এইবোৰ মানুহ চেল্ফ মেড মেন। ইয়াত যদি বৃহস্পতি থাকে চেল্ফ মেড মেন হয়। আৰু তেওঁ যিমান বৃহস্পতিৰ ভাল গুণ আছে সেই সকলো জ্ঞান এই জাতকৰ তাত দেখা যায়। চেল্ফ মেড মেন, সেইকাৰণে তেওঁ গল্ডেন হাৰ্টৰ বুলি কয়। তেওঁ বিৰাট অন্তৰখন গল্ডেন হাৰ্ট। তেওঁ বৈদিক জ্ঞান লৈ ভাল পায়, বৈদিক বিষয়ত জ্ঞান লৈ ভাল পায়। তেওঁ বয়সত খুব টেম্পুলত তেওঁলোকে দান দি ভাল পায়। টেম্পুল বনাবলৈ, মন্দিৰ বনাবলৈ তেওঁ দান দিয়ে ভাল পায়। অল্ড এজ হোমত তেওঁ দান দি ভাল পায়। পুৱৰ বা অল্ড পিপুলক তেওঁ হেল্প কৰি ভাল পায়। লাইফত কোনোবা দুখীয়া মানুহক তেওঁ হেল্প কৰে। বৃহস্পতি এইটো জ্ঞান, পুৱৰ পিপুলক তেওঁ কৰি ভাল পায়। আৰু তেওঁ এই চেলফিছনেছ দানৰ কাৰণে, তেওঁ এই দান ধৰ্মৰ কাৰণে তেওঁ ৰিলেটিভবিলাকেও চেলিব্ৰেট কৰে যে তেওঁ যেনেকৈ দান ধৰ্ম কৰি চেলফলেছনেছ, তেওঁ যিটো নিজক লৈ বেছি ব্যস্ত নহয়, সমাজক লৈ ব্যস্ত থাকে, জেনাৰচিটি থাকে, সেইকাৰণে তেওঁ পৰিয়ালৰ লোকসকলে ইয়াকে লৈ চেলিব্ৰেট কৰে। ইয়াকে কৈ আজি বৃহস্পতিৰ বিভিন্ন ৰাশি আৰু ট্ৰেনজিশ্যনখিনি শেষ কৰিলোঁ। মানে বিভিন্ন চাওঁ কি দিয়ে। আজি যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে, আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট দিব। কিবা থাকিলে আমাক জনাব, আমি সেইখিনি যি পাৰোঁ আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।